সৌভাগ্য হোক বা দুৰ্ভাগ্য হোক প্ৰমোদ বড়ো ডাঙৰীয়া যে আপোনাৰ এই নিজৰ বিশেষকৈ আপোনালোকৰ VCDCৰ চেয়াৰমেন 500 টকীয়া নোটৰ বান্দিলত শুই থকা ফটো কিয় ওলায় প্ৰমোদ বড়ো ডাঙৰীয়া? সি চাল চিগা ভিকহু এগৰাকী আছিল আৰু তেওঁ 500 টকীয়া নোটৰ বান্দিলত VCDCৰ চেয়াৰমেন এগৰাকীয়ে শুই থাকে। ইয়াৰ উত্তৰ কি দিব আপুনি? কেইদিনমান আগতে আমাৰ বিশেষকৈ পানেৰী সমষ্টিৰ বৰ্তমান পানেৰী সমষ্টিৰ অন্তৰ্গত টংলাৰ যিগৰাকী MCLA সেই MCLA গৰাকী এগৰাকী মহিলাৰ লগত সকলোৱে দেখিছে, গোটেই অসমৰ মানুহ পৃথিৱীৰ মানুহ দেখিছে তেওঁ অশ্লীল অৱস্থাত, তেওঁ অৰ্ধনগ্ন অৱস্থাত ছোৱালীৰে সৈতে আজি আমি ফটো দেখাবলৈ পাইছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাৰ প্ৰতিশ্ৰুতি এইবিলাকে আছিল নেকি? এই মুহূৰ্তত মই উপস্থিত আছোঁ কলাগাঁও সমষ্টিৰ বিধায়কৰ ফেৰগাঁৱৰ বাসগৃহত আৰু মোৰ লগত এই মুহূৰ্তত বিধায়ক দুৰ্গাদাস বড়ো আছে। যিহেতু BTCত অবাধ গতিত দুৰ্নীতি চলিছিলে আৰু সেই কথা প্ৰমোদ বড়োৱে কৈ পেলাই BTCৰ মসনদ দখল কৰিছিলে আৰু সেই প্ৰমোদ বড়োৱে কিন্তু এতিয়া দুৰ্নীতিত নিমজ্জিত হৈছে। 1600 কোটি টকাৰ হাগ্ৰামা মহিলাৰ দুৰ্নীতি হোৱা বুলি কৈছিলে, CBI তদন্ত দি তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছিলে, কিন্তু সেইবিলাক তেওঁ কৰিব নোৱাৰিলে, নিজে বিভিন্ন চিণ্ডিকেটত জড়িত হ'ল আৰু এই মুহূৰ্তত মোৰ লগত দুৰ্গাদাস বড়ো আছে। পোনে পোনে তেওঁৰ পৰা মই জানিব বিচাৰিম। দাদা প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব দাদা? ময়ো আপোনাৰ TV চেনেলৰ জৰিয়তে অসমৰ মানুহক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ BTCবাসী হৈ আপোনালোককো শুভেচ্ছা জনাইছোঁ। আপুনি যিটো বিষয় সুধিছে, আজিৰ পৰা 5 বছৰ আগত প্ৰমোদ বড়ো এণ্ড হিজ কোম্পানী তেওঁলোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BPFৰ ওপৰত বহুত বাদ অপবাদ দি কিছুমান গোকাত মিছা কথা, দুৰ্নীতিকে ধৰি মিছা কথা কৈ তেওঁলোকে ক্ষমতাত বহিলে। মিছা কথা ইমান অতিৰঞ্জিত মিছা কথা ক'লে যে তেওঁ গোটেই BTCখন ছুইজাৰলেণ্ড বনাম বুলি ক'লে, তেওঁ গোটেই এটা ভোটৰ বিপৰীতে এটা চাকৰি দিম বুলি ক'লে, তেওঁ 15 দিনৰ ভিতৰত BTC অঞ্চলত যিবিলাকে মাটিৰ সমস্যা আছে সমাধান কৰিম বুলি ক'লে তেওঁ বিজয়ী হোৱাৰ পিছত। মই আজি ওলোটাই প্ৰশ্ন কৰিছোঁ যে হাগ্ৰামা মহিলাৰী যদি দুৰ্নীতি কৰিছিল, হাজাৰ হাজাৰ কোটি টকাৰ কথা প্ৰমোদ বড়োৱে কৈছিল, 100 কোটি 1600 কোটি কি তেওঁৰ যি মুখত আহিছিল তাকে কৈছিল প্ৰমোদ বড়োৱে। কিন্তু হাগ্ৰামা মহিলাৰীৰ বিপৰীতে তেওঁ CBI মানে বিভিন্ন ধৰণৰ ইনকুৱাৰী লগাই দিম বুলি কৈছে। হাগ্ৰামা মহিলাক কিয় ইনকুৱাৰী নিদিলে প্ৰমোদ বড়ো ডাঙৰীয়া? কিয় হাগ্ৰামা মহিলাৰীক জেলত ভৰাই থোৱা নাই আপুনি? তাৰ মানে BTCৰ ৰাইজক মিছা কথা কৈ হাগ্ৰামাৰ যিটো ইমেজ আছিল, BPF দলৰ ইমেজটো আপুনি নষ্ট কৰিবলৈ প্ৰচেষ্টা চলাইছিলে। কিন্তু আজি সৌভাগ্য হোক বা দুৰ্ভাগ্য হোক প্ৰমোদ বড়ো ডাঙৰীয়া যে আপোনাৰ এই নিজৰ বিশেষকৈ আপোনালোকৰ VCDCৰ চেয়াৰমেন 500 টকীয়া নোটৰ বান্দিলত শুই থকা ফটো কিয় ওলায় প্ৰমোদ বড়ো ডাঙৰীয়া? সি চাল চিগা ভিকহু এগৰাকী আছিল আৰু তেওঁ 500 টকীয়া নোটৰ বান্দিলত VCDCৰ চেয়াৰমেন এগৰাকীয়ে শুই থাকে। ইয়াৰ উত্তৰ কি দিব আপুনি? কেইদিনমান আগতে আমাৰ বিশেষকৈ পানেৰী সমষ্টিৰ বৰ্তমান পানেৰী সমষ্টিৰ অন্তৰ্গত টংলাৰ যিগৰাকী MCLA সেই MCLA গৰাকী এগৰাকী মহিলাৰ লগত সকলোৱে দেখিছে, গোটেই অসমৰ মানুহ পৃথিৱীৰ মানুহ দেখিছে তেওঁ অশ্লীল অৱস্থাত, তেওঁ অৰ্ধনগ্ন অৱস্থাত ছোৱালীৰে সৈতে আজি আমি ফটো দেখাবলৈ পাইছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাৰ প্ৰতিশ্ৰুতি এইবিলাকে আছিল নেকি? যদি এইবিলাকে আছিল আমি নাজানো, কিন্তু আপোনাক আৰু এটা কথা কৈছোঁ, আপোনাৰ প্ৰতিশ্ৰুতি আছিল 26খন কলেজ আপুনি চৰকাৰীকৰণ কৰিম বুলি কৈছিল নহয়। এখন কৰিলেনে প্ৰমোদ বড়ো ডাঙৰীয়া? লাজ নালাগে আপোনাৰ? সিদিনাও আপুনি বাৰে বাৰে দুৰ্গাদাস বড়োৰ নাম লৈ আপুনি বক্তব্য ৰাখিছে, দুৰ্গাদাস বড়ো অমুক তমুক। মই কি সেইটো কথা নহয়। 26খন কলেজৰ আপুনি কেইখন চৰকাৰী কৰিলে? মই কোকৰাঝাৰৰ এছেম্বলিত সুধিছিলোঁ, আপুনি তাৰ কোনো উত্তৰ দিব পৰা নাই। বৰঞ্চ তাৰ কেইদিনমান পিছত যেতিয়া মই অসম চৰকাৰৰ এখন নটিফিকেশ্যন দেখিলোঁ, আমি BTC এৰিয়াত অসম চৰকাৰে এখনো কলেজ আমি নলওঁ বা আমি ল'ব নোৱাৰোঁ, এইটো BTCয়ে ল'ব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি ধৰা পৰি কৈছে মই ছুইজাৰলেণ্ড সম্পৰ্কে ক'ম, তাৰপিছত স্কুলৰ কথা ক'লে, তেওঁ প্ৰভিন্সিয়েলাইজেশ্যন কৰিম বুলি কৈছে। একদম স্কুলৰ শিক্ষকবিলাকে ভোট দিলে, সেই গাঁৱৰ ৰাইজে ভোট দিলে প্ৰমোদ বড়ো সমৰ্থিত প্ৰাৰ্থীসমূহক। এখন
এখন স্কুল আপুনি চৰকাৰী কৰিব পাৰিলেনে প্ৰমোদ বড়ো ডাঙৰীয়া? আপোনাৰ লাজ নালাগে? আপুনি চব দুখ আজিৰ পৰা 5 বছৰ আগত হাগ্ৰামাক আপুনি জাপি দিছিল। মই আপুনি ছুইজাৰলেণ্ড বুলি কৈ থাকে প্ৰমোদ বড়ো ডাঙৰীয়া, মোৰতো লাজ লাগে। আপুনি আচলতে এতিয়া ওলাই মেলি ফুৰিবই নালাগিছিল। আপুনি ৰাইজৰ কাম কৰিম, আপুনি অমুক কৰিম, ছুইজাৰলেণ্ডখন ক'ত গ'ল? আপুনি ছুইজাৰলেণ্ড বনাব নালাগে প্ৰমোদ বড়ো ডাঙৰীয়া। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বৃহৎ বৃহৎ ৰাস্তা বনাইছে, বৃহৎ বৃহৎ পুল বনাইছে, RCC ব্ৰিজ বনাইছে, ইউনিভাৰ্চিটি বনাইছে, এছেম্বলি হাউচ বনাইছে, কলেজ বনাইছে। এতিয়া মই দাবী কৰিছোঁ কোকৰাঝাৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে, কোকৰাঝাৰ এছেম্বলিত কৈছিলোঁ ওদালগুৰিত মেডিকেল কলেজ হ'ব লাগে বুলি কৈছোঁ, মেডিকেল কলেজ ওদালগুৰিত পাতিম বুলি কৈছে, ক'ব লাগিছিল আপুনি প্ৰমোদ বড়ো ডাঙৰীয়া। ক'ত ছুইজাৰলেণ্ডত আপুনি এতিয়া আছে? এখন ৰাইজক মিছা এখন ছবি দি পেলাই, এখন মানুহক অসত্য কথা কৈ পেলাই আজি আপুনি ক্ষমতাত আহিছে আৰু আপুনি মানুহক উত্তৰ দিব পৰা নাই। আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াক হাগ্ৰামা মহিলাৰী আৰু BPF দলক গালি পাৰিলেই আপুনি কামবিলাক যে কৰিছে সেইটো ওলাই নপৰে। আপুনি কাম কৰক। মই আপোনাক কৈছোঁ যে আপোনাৰ ছুইজাৰলেণ্ডত কেইটামান চাকৰি ওলাইছিল। আপোনাৰ ছুইজাৰলেণ্ডত 3rd গ্ৰেড আৰু 4th গ্ৰেড, আপুনি এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ BTCৰ চাকৰি কেইটা আপুনি কোনে পালে উত্তৰ দিব পাৰিবনে? শিৱসাগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাটৰ পৰা ল'ৰা আহি পেলাই ইয়াত যোগদান কৰিছে। ভেৰগাঁৱৰ মোৰ সন্মুখত ভেৰগাঁৱৰ যিটো SDO অফিচ আছে, তাৰ ট্ৰেজাৰী অফিচত গুৱাহাটীৰ পৰা ল'ৰা এটা 3rd গ্ৰেড জইন কৰিবলৈ আহিছে। প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনাৰ ছুইজাৰলেণ্ডত কোন দেশৰ পৰা আনিলে বাৰু আপুনি? গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া 4th গ্ৰেড 3rd গ্ৰেড যিটো ৰাইজৰ অধিকাৰ আছিল BTC ৰাইজৰ, ইয়াতে এপইণ্টমেণ্ট দিব পাৰে, সেই অধিকাৰো আপুনি কাৰোবাক দিলে। গতিকে আপুনি ডেম ফেইলৰ হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া। দুৰ্গা দাস বড়ো বা হাগ্ৰামা মহিলাৰী BPF দলৰ গাত আপুনি জাপি দি 1600 কোটি 1500 কোটি আপুনি কিন্তু ৰক্ষা নপৰে। আপোনাৰ বেবিচাৰী যিসকল সমৰ্থক আছে, সেই বেবিচাৰী সমৰ্থকবিলাকক কণ্ট্ৰল কৰক। আৰু কি কি ওলাই একো ঠিকনা নাই। আপোনালোকৰতো আমি শুনিছোঁ যে ঠিকাটো দিওঁতে এটা পাৰ্চেণ্টেজ আৰু পইচা আহোঁতেও এটা পাৰ্চেণ্টেজ দিব লাগে পেমেণ্টৰ সময়তো, এইবিলাক আমি শুনিছোঁ। এইবিলাক যদি হয় তেতিয়াহ'লেতো আপুনি একেবাৰে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ দুৰ্নীতিপৰায়ণ হৈছে দেখোন। ঠিকাটো দিয়াৰ সময়ত এটা পাৰ্চেণ্টেজ আৰু পইচা ল'বৰ সময়তো এটা, পেমেণ্টৰ সময়ত এটা পাৰ্চেণ্টেজ বুলি চব ঠিকাদাৰে কোৱা আৰম্ভ কৰিছে। মই কিন্তু এইটো চাইছোঁ, মই দেখা নাই আপুনি লৈছে নে নাই। কিন্তু আপুনি যেনেকৈ কাৰোবাৰ কথা শুনি পেলাই কৈছিলে, ময়ো কাৰোবাৰ কথাই শুনি কৈছোঁ যে আপুনি দুৰ্নীতিত নিমজ্জ হৈছে নেকি? যিহেতু চিণ্ডিকেট তেওঁ বিভিন্ন চলোৱা বুলি কয়, কেনেকুৱা চিণ্ডিকেট চলাই তেওঁ? নহ'লে আমি দেখিছোঁ আজি আপুনি আমাৰ যি অসম আৰু বেংগলৰ যিটো গেট আছে, বিশেষকৈ এইটো কি কয় গোসাইগাঁৱত যিটো শ্ৰীৰামপুৰ যিটো গেট আছে, তাততো আমি আপোনালোকে দেখি পাইছে, বিশেষকৈ মিডিয়াই খুব সতৰ্কতাৰে কিছুমান বস্তু দেখুওৱা হৈছে। মিডিয়াই এনেকৈ বাইকেৰে খেদি তাতে গৰু চিণ্ডিকেট কৰা মানুহক ধৰে, তাতে মহৰ চিণ্ডিকেট কৰা মানুহক ধৰে, মুৰ্গীৰ গাড়ী ধৰে, তাতে কণীৰ গাড়ী ধৰে। তাতে কোনে আহিবলৈ দিছে? এইবিলাক চব উইদাউট টেক্স। যদি সেই গেটটো ৰাজ্য চৰকাৰৰ অধীনত নাই, এতিয়া সেই গেটটো হৈছে BTC চৰকাৰৰ অধীনত সেই গেটটো আছে। তাত যদি 1 টকাও দুৰ্নীতি হৈছে, তাৰমানে প্ৰমোদ বড়োৱে কৰিছে, প্ৰমোদ বড়োৱে বাধা দিব পৰা নাই। তাত যদি 1 কোটি টকা হৈছে, প্ৰমোদ বড়োৱে কৈছে, প্ৰমোদ বড়ো বাধা দিব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি দেখি আছোঁ, দিন ৰাত আমি দেখি আছোঁ। দুৰ্নীতি যদি নাই কৰা, তেতিয়াহ'লে বিভিন্ন ৰাস্তাৰে কিয় পলাবলগীয়া হৈছে, কিয় মানুহ পলাইছে, সেইবিলাকতো এৰেষ্ট কৰি থ'ব পাৰে প্ৰমোদ বড়োৱে, ৰাজ্য চৰকাৰক কৰিব পাৰে, কিন্তু দিন ৰাত আহি আছে বুলি কয় মানুহ। গতিকে প্ৰমোদ বড়োৰ যে দুৰ্নীতিৰ পৰা আঁতৰত আছে, মই কিন্তু 1% বিশ্বাস নকৰোঁ। ইয়াৰ ঠিকাদাৰবিলাক সুধিলে আপোনালোকে গম পাব। BTC নিৰ্বাচন কি হ'ব? না, BTC নিৰ্বাচনটো মই দেখিছোঁ, যিহেতু আমাৰ প্ৰিপেৰেশ্যনটো প্ৰায় কমপ্লিট, বিশেষকৈ কেণ্ডিডেট। আৰু আপোনালোকে লক্ষ্য কৰিছে, ব্লকে ব্লকে আমাৰ হাগ্ৰামা মহিলাৰীকে আৰম্ভ কৰি ইভিন আমাৰ ইউথৰ প্ৰেচিডেণ্ট আৰু মহিলাৰ প্ৰেচিডেণ্ট, অল BTCৰ আমাৰ যি মহিলা প্ৰেচিডেণ্ট আছে, তেওঁলোকেও লগ লাগি তেওঁলোকৰ সাংগঠনিক সভাও কৰিছে। কেইদিনমান আগতে কালাইগাঁৱত হৈছে সাংগঠনিক সভা, খৈৰাবাৰীত হৈছে, ডিমাকুছিত হৈছে, আমাৰ ননাই চেৰফাঙত হৈছে, খালিংদুৱাৰত হৈ গৈছে। গতিকে সাংগঠনিকভাৱে আমি BPF দল অতি সংগঠিত হৈ আছোঁ। এতিয়া BTC সম্পৰ্কে মইহে প্ৰমোদ বড়োক উল্টা প্ৰশ্ন কৰিব খোজোঁ।
যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বিজেপিৰ আৰু দিলীপ শইকীয়া সোণোৱাল বিজেপিৰ অসমৰ সভাপতি তেখেতসকলে স্পষ্টভাৱে কৈছে যে আমি BTC-ত 40টা সিটতে ইলেকশ্যন খেলিম, অকলে খেলিম। হাগ্ৰামা এইটো 1000বাৰ কৈছে আৰু হাগ্ৰামাৰ নেতৃত্বত থকা হিচাপে আমিও 1000বাৰ কৈছোঁ আমি অকলে খেলিম। প্ৰমোদ বড়োৰ মুখৰ পৰা কিয় নোলায়? মই কৈছোঁ প্ৰমোদ বড়ো ত্ৰস্তমান হৈ আছে। আজি মই য'ত থিয় হৈ আছোঁ ভেৰগাঁও সিটটোত UPPL ইয়াত EM আছে, UPPLৰ EM আছে। এই EM গৰাকী থাকোঁতে আমাৰ বিশেষকৈ শুক্লাই অঞ্চলৰ যিখিনি ব্যক্তি আছে, আজি 7-8 দিন আগতে গোটেইখিনি UPPLৰ মানুহ BPF-ত যোগদান কৰিছে, কি কয় BJP-ত যোগদান কৰিছে। BJP-ত যোগদান কৰিছে UPPLৰ পৰা গৈ পেলাই। আমাৰ দলত যোগদান কৰিছে, কিন্তু BJP-টো যোগদান কৰিছে। গতিকে ইয়াত যিগৰাকী EM আছে, অহাবাৰ অলপমান ভোটৰ ডিফাৰেঞ্চ 2000-2500 ডিফাৰেঞ্চ ভোটত আমাৰ 3টা দলৰ হাৰ জিক হৈছে। 5000 ইফাল হ'লে 3জনৰ কোনো জিকে ঠিক নাই এতিয়াও। গতিকে মই ভাবোঁ যে ইয়াতেও না, আমিতো ওদালগুৰিত 10খন আসন আছে, আমাৰ এখন আছে এতিয়ালৈকে, এখন আছে আমাৰ আসন। আমাৰ A কেটেগৰীত এতিয়ালৈকে 5খন চিট আছে আমাৰ A কেটেগৰীত, আৰু 50-50 চিট আমাৰ 3খন আছে। মুঠ 8খন চিটত আমি পাম বুলি নকওঁ, এইটো ৰাইজেহে ভোট দিব। মই এতিয়াই ক'লে মানে খুব সঠিক কথা নহয় ৰাইজৰ ওপৰত। আমাৰ A কেটেগৰী, আমি ভাবি থকা A কেটেগৰীৰ 5টা চিট আছে আৰু 50-50 চান্স থকা 3টা চিট আছে। 2টাত আমি যথেষ্ট দুৰ্বল। আৰু আপুনি যদি সোধে কোনকেইটা, সেইটো মই ক'ব নোৱাৰিম, কাৰণ সাংগঠনিক কথা আছে। আমি চব চিটতে সমানে কাম কাজ কৰা আৰম্ভ কৰিছোঁ। হয়, এইদৰে বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। প্ৰমোদ বড়োৰ যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত তেওঁ সৰব হৈ উঠা পৰিলক্ষিত হ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।